এই বছৰ মেট্ৰিক পৰীক্ষাত লাখ লাখ ষ্টুডেন্টে ফেল কৰিছে। এই ফেল কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইতিমধ্যে গুড নিউজ আহি পৰিছে। যদিও মেট্ৰিক পৰীক্ষাত ফেল কৰিছে তেওঁলোকে এতিয়া দুটা পদ্ধতিৰ জৰিয়তে এই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব। সেই দুটা পদ্ধতিৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছো আৰু আটাইতকৈ বেষ্ট আৰু চূড়ান্ত পদ্ধতিটো এইটো ভিডিঅ'ৰ একেবাৰে শেষত আলোচনা কৰা হ'ব। এই বছৰ কিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে তাৰ এটা আভাস দিব বিচাৰিছো। কিছু মুহূৰ্তৰ পূৰ্বে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে পোষ্ট কৰিছে। ইয়াতে কোৱা হৈছে যে এই বছৰ কেৱল মাত্ৰ মেট্ৰিক পৰীক্ষা 63.98% ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিছে। অৰ্থাৎ 100 ছাত্ৰ ছাত্ৰীৰ ভিতৰত প্ৰায় 40 গৰাকী ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই বছৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিছে। এই বছৰ এৰাউণ্ড 4,22,000 ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত বহিছিল আৰু ইয়াৰ ভিতৰত কেৱল মাত্ৰ 2,70,000 ষ্টুডেন্টে এই মেট্ৰিক পৰীক্ষাত পাছ কৰিছে আৰু বাকি ষ্টুডেন্টবোৰে কিন্তু এই মেট্ৰিক পৰীক্ষাত ফেল কৰিছে। আৰু এই বছৰ কিন্তু মেট্ৰিক পৰীক্ষাত লাখ লাখ ষ্টুডেন্টে ফেল কৰিছে আৰু এই ফেল কৰা ছাত্ৰ ছাত্ৰীসকলে যাতে এতিয়া উত্তীৰ্ণ হ'ব পাৰে তাৰ বাবে ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াতে দেখুৱাব বিচাৰিছো যোৱা বছৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল 75.1%, কিন্তু এতিয়া এই উত্তীৰ্ণৰ হাৰ একেবাৰে ডাউন হৈছে। এতিয়া কেৱল মাত্ৰ 63.98% ছাত্ৰ ছাত্ৰীয়ে এই মেট্ৰিক পৰীক্ষাত পাছ কৰিছে আৰু বাকি লাখ লাখ ষ্টুডেন্টে এই মেট্ৰিক পৰীক্ষাত ফেল কৰিছে। কিয় ফেল কৰিছে এই বিষয়ে কিন্তু মই গোটেই বছৰ ছাত্ৰ ছাত্ৰীসকলক নিউজ প্ৰভাইড কৰি আছিলো। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছিল তেওঁলোকে নিশ্চয় জানে যে এই বছৰ কিয় ছাত্ৰ ছাত্ৰীসকলে এই মেট্ৰিক পৰীক্ষাত ফেল কৰিছে। এই বছৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত টান হৈছিল আৰু লগতে এই বছৰ এটা নতুন সিদ্ধান্ত লৈছে যে MCQ আৰু থিয়ৰি এই বছৰ কিন্তু এক্সট্ৰাকৈ উত্তীৰ্ণ হ'ব লগা হৈছে, যাৰ কাৰণে ধাৰণা কৰা হৈছে যে এই বছৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই মেট্ৰিক পৰীক্ষাত ফেল কৰিছে। এতিয়া এই ফেল কৰা ছাত্ৰ ছাত্ৰীসকলে দুটা পদ্ধতিৰ জৰিয়তে উত্তীৰ্ণ হ'ব পাৰিব। তাৰ প্ৰথমটো পদ্ধতি হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীৰ মাৰ্কছ একেবাৰে কম আহিছে, ধৰি লোৱা যে তোমালোকৰ সমাজ বিজ্ঞানত 70-80 মাৰ্কছ আহিব লাগিছিল কিন্তু সেই সমাজ বিজ্ঞানত ফেল আহিছে নাইবা একেবাৰে কম নম্বৰ আহিছে, তেওঁলোকে কিন্তু এই বহি ৰিচেকিংৰ বাবে এপ্লাই কৰিব পাৰিব। ফলাফল ঘোষণা কৰাৰ 2-3 দিনৰ পিছতে কিন্তু ছাত্ৰ ছাত্ৰীসকলে নিজৰ এনসাৰ শীট ৰিচেকিংৰ কাৰণে আবেদন কৰিব পাৰে। এতিয়া ছাত্ৰ ছাত্ৰীৰ হাতত প্ৰথমটো অপচন হৈছে যে ৰিচেকিংৰ জৰিয়তে তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰিব। তোমালোকে কেনেকৈ নিজৰ এনসাৰ শীট ৰিচেকিংৰ কাৰণে এপ্লাই কৰিবা এই বিষয়ে তোমালোকে যোৱা বছৰ নিচিনাকৈ এই বছৰৰ এইটো চেনেলৰ জৰিয়তে ধাৰাবাহিকভাৱে নিউজ পাবা। গতিকে পলম কিয় এতিয়াই তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। আৰু দ্বিতীয় অৰ্থাৎ চূড়ান্ত পদ্ধতিটো হৈছে যে কম্পাৰ্টমেণ্টেল পৰীক্ষা। ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এটা সিদ্ধান্ত লৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিছে তেওঁলোকৰ বাবে অসম চৰকাৰে আকৌ এটা পৰীক্ষা পাতিব আৰু সেই পৰীক্ষাটোৰ নাম হৈছে কম্পাৰ্টমেণ্টেল পৰীক্ষা। আৰু এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ ফেল কৰা ছাত্ৰ ছাত্ৰীসকলে উত্তীৰ্ণ হ'ব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত 1, 2 নাইবা 3খন ছাবজেক্টত ফেল কৰিছে তেওঁলোকে কিন্তু এই কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব আৰু তেওঁলোকে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ জৰিয়তে উত্তীৰ্ণ হ'ব পাৰিব। 1-2 মাহ পিছতে তোমালোকৰ এই কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰিব। এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ জৰিয়তে তোমালোকে কিন্তু উত্তীৰ্ণ হ'ব পাৰিবা। এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগে, কেতিয়া ৰুটিন প্ৰকাশ পায়, সবিশেষ যোৱা বছৰ নিচিনাকৈ এই বছৰ কিন্তু তোমালোকে একমাত্ৰ এইটো চেনেলৰ জৰিয়তে জানিব পাৰিবা। গতিকে পলম কিয় এতিয়াই তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। এতিয়া কিন্তু তোমালোকৰ হাতত দুটা অপচন, এটা হৈছে এনসাৰ শীট ৰিচেকিং আন এটা হৈছে কম্পাৰ্টমেণ্টেল এক্সাম।